हेलो स्टूडेंट আজি আৰম্ভ কৰিম ক্লাস 9 ৰ R1 ৰ পৰা অৰ্থাৎ R1 ৰ চাৰিটা প্ৰশ্ন এইটো ভিডিওত আজি সমাধান কৰিম আৰু আজিৰ পৰা যেহেতু আৰম্ভ কৰিছো গতিকে তোমালোকে প্ৰতিটো চেপ্টাৰ ওয়াইজ তোমালোকে প্লেলিস্ট পাই যাবা অৰ্থাৎ তোমালোকে এইটো চেনেলত সকলো কেইটা চেপ্টাৰৰ ভিডিও সম্পূৰ্ণ সলিউশন সমাধান সহজ পদ্ধতিতে তোমালোকে সমাধান পাই যাবা যিসকলে নতুন আহিছা নিশ্চয় তোমালোকে কি কৰিবা সাবস্ক্ৰাইব কৰি লগতে থাকিবা তো প্ৰথমটো প্ৰশ্ন R1 ৰ পৰা কি কৈছে সোৱা কৈছে বৰ্গমূলৰ দ্বাৰা √2 ৰ আনুমানিক মান 2 দশমিক স্থানলৈ উলিওৱা তাৰ মানে দুটা দশমিক স্থান মানে দশমিকৰ পিছত দুটা অংক আহিব লাগিব তাৰ মানে এইটো অংক তোমালোকে দুটা মেথড দি বৰ্গমূল নিৰ্ণয় কৰিব পাৰিবা এটা মেথড হৈছে মৌলিক উৎপাদকীকৰণ পদ্ধতি যেহেতু এই সংখ্যাটো 2 কি হয় নিজে এটা মৌলিক সংখ্যা হয় গতিকে আমি দ্বিতীয় মেথডটো ইউজ কৰিম এটোৰ নিয়ম হৈছে তোমালোকে কেনেকৈ কৰিবা প্ৰথমে যেটো সংখ্যাৰ বৰ্গমূল উলিয়াব লাগে সেই সংখ্যাটো লিখিবা এতিয়া ভাগ কৰিবা প্ৰথম কথা হল এনেকুৱা এটা সংখ্যা চুজ কৰিবা যেটো সেই সংখ্যাটোৰ লগত যদি পূৰণ কৰা সাপোজ আমি ইয়াতে লৈছো কি 1 এতিয়া 1 এই 1 টো ওপৰত বহাবা আৰু আকৌ কি কৰিবা এই দুটা পূৰণ কৰি কি কৰিবা যিমান পাবা হেতু কি হ'ব ইয়াতকৈ বেছি হ'ব নালাগে বা সমান হ'ব পাৰে বা সৰু হ'ব পাৰে মানে যিমান ক্লোজ মানে উচৰা উচৰি মান তোমালোকে পাবা হেতুই ল'ব লাগিব আৰু তাৰ আগত কি কৰিবা প্ৰথমে দশমিক দি দুটা কৈ শূন্য জোৰ পাতি লবা যে 1 into 1 কিমান পাবা নিশ্চয় 1 হ'ব লিখিবা তাৰ পিছত কি কৰিবা বিয়োগ কৰিবা 2 ৰ পৰা যদি 1 বিয়োগ কৰা কি পাবা 1 তাৰ পিছত দশমিকটো ওপৰত লৈ যাবা আৰু ইয়াৰ পৰা দুটা শূন্য তলত নমাই আনিবা হৈ গল এইখিনি কাম হৈ গল নিশ্চয় বুজি পাইছা এতিয়া কথা হল এতিয়া তোমালোকে ইয়াতে কিমান লিখিবা এটো লিখাৰ নিয়ম হৈছে ওপৰৰ সংখ্যাটো কি আছিল তাৰ লগত ইয়াতে যেটো বহাইছা হেতু কি কৰিবা ইয়াৰ লগত যোগ কৰি দিবা মনে মনে যোগ কৰিলে হল মানে 1 1 কি হ'ব প্লাস কৰিলে 2 হ'ব লিখি দিবা এতিয়া কথা হল এই 2 ৰ ওচৰতে ইয়াতে এনেকুৱা এটা সংখ্যা বহাব লাগিব যাতে সেই সংখ্যা দি আকৌ পূৰণ কৰিব লাগিব পূৰণ কৰি যাতে এই সংখ্যাতকৈ বেছি নহয় আৰু বেছি সৰু নহয় একেবাৰে ওচৰত থকা যাতে মান পোৱা হেতু লব লাগিব অৰ্থাৎ কি কৰিবা 2 ৰ কাষতে যদি আমি 2 বহাই দিও আকৌ 2 দি পূৰণ কৰিব লাগিব নিশ্চয় পূৰণ কৰিলে কিমান হ'ব নিশ্চয় 44 হ'ব যেহেতু 100 কৈ বহুত সৰু হয় গতিকে আমি কি কৰিছো চাও আমি 4 লও অৰ্থাৎ ইয়াতে আমি 4 বহাই দিও আকৌ 4 দি পূৰণ কৰিবা 4 দি পূৰণ কৰিলে নিশ্চয় 96 হ'ব নিশ্চয় 96 কি হয় একেবাৰে উচৰা উচৰি মান হয় না নাই গতিকে কি কৰিবা ইয়াতে 4 বহাই দিবা ইয়াতে 4 বহাইছা তাৰ মানে ইয়াতে কি হ'ব এটো 4 হৈ গল পূৰণ কৰিলে কিমান পাইছো 96 এতিয়া আকৌ বিয়োগ কৰা বিয়োগ কৰিলে ইয়াতে কি হ'ব 4 নিশ্চয় 4 আৰু ইয়াতে 9 হল 0 এতিয়া কথা হল ইয়াতে কিমান বহাব লাগিব হেই আগৰ দৰে কি কৰিবা 24 আছিল ইয়াতে কি বহাইছো 4 এই 24 ৰ লগত 4 কি কৰিবা যোগ কৰিবা অৰ্থাৎ 28 হ'ব হল এতিয়া কথা হল 28 দি আমি নিশ্চয় এই 4 কি কৰিব নোৱাৰিম ডিভাইড কৰিব নোৱাৰিম গতিকে ওপৰৰ পৰা কি কৰিব লাগিব আমি দুটা শূন্য তলত নমাই আনিম হৈ গল তাৰ পিছত কি কৰিবা 28 ৰ লগত ইয়াতে এনেকুৱা এটা সংখ্যা বহাব লাগিব যাতে সেই সংখ্যা দি পূৰণ কৰিলে যাতে এই সংখ্যাৰ একেবাৰে উচৰা উচৰি মান পাব পাৰো যাতে বেছি নহয় প্ৰথমে আমি কি কৰিম চাও 2 বহাই চাও আকৌ 2 দি পূৰণ কৰিলে নিশ্চয় কি হ'ব 2 গুণ 2 গুণ 400 এনে দেখা গৈ আছে কি হ'ব 400 কৈ বেছি হৈ যাব গতিকে 2 হ'ব নোৱাৰে গতিকে আমি কি লব পাৰিম 281 নিশ্চয় ইয়াতে 1 হ'বই নিশ্চয় হ'ব
এতিয়া 1 দি যদি পূৰণ কৰা নিশ্চয় এই সংখ্যাটোই হ'ব 281 হ'ব আমি কি কৰিম ইয়াতে 281 বহাই দিম আৰু যেহেতু 1 বহোৱা হৈছে গতিকে ইয়াতে কি হ'ব 1 হ'ব এতিয়া আকৌ বিয়োগ কৰি যাম বিয়োগ যেহেতু আমি কৰিব নালাগে যেহেতু আমাক কি কৈছে দুটা অংক কৈছে দশমিকৰ পিছত দুটা অংক গতিকে এটি হ'ব আমাৰ কি आंसर অৰ্থাৎ লিখিবা গতিকে √2 ইকুৱেল টু কি পাম 1.41 যদি এনেকুৱা যদি থাকে √5 আমি বাহিৰ কৰিব লাগে ধৰি লৈছো এটা অংক দশমিকৰ পিছত এটা অংক তেতিয়া কি কৰিবা তেতিয়া সেম একে মেথড এপ্লাই কৰিবা অৰ্থাৎ প্ৰথমে 5 লৈছা তাৰ পিছত এনেকুৱা এটা সংখ্যা দি তুমি কি কৰিবা ইয়াতে বহাই ডিভাইড কৰিবা ঠিক আছে আৰু এই সংখ্যালক এটো পূৰণ কৰি ইয়াতকৈ যাতে কি হয় ডাঙৰ নহয় আৰু একেবাৰে সৰু নহয় উচৰা-উচৰি যেটো মান পাবা আমি সাপোজ 2 বহাই দিও 2 বহাই দিলে কি হ'ব 2 ইয়াতে ওপৰত 2 হ'ব 2 2 গুণ কি হ'ব 2 2 গুণ কৰিলে 4 হ'ব 4 এটো কি হয় 5 তকৈ সৰু হৈছে গতিকে আমি চাও 3 বহাই চাও 3 বহালে কি হ'ব 3 3 গুণ 9 হ'ব গতিকে 9 হলে তাৰ মানে কি এটো ডাঙৰ হৈ গল গতিকে ইয়াতে কি বহাব পাৰিবা 2 এতিয়া 2 ওপৰত 2 হ'ব হয় না নাই তাৰ আগত ইয়াতে দশমিক দি 0 তোমাৰ ইচ্ছা মতে যিমান পাৰা দি দিবা আমি কি কৰিছো 4টা 2 জোৰ এতিয়া 2 দ্বিগুণ কিমান হ'ব 4 হ'ব হৈ গল এতিয়া বিয়োগ কৰিবা বিয়োগ কৰিলে ইয়াতে 1 আৰু ওপৰৰ পৰা 0 দুটা নমাই আনিবা আৰু এই দশমিকটো ওপৰত উঠাই দিবা ইয়াতে দশমিক হৈ যাব এতিয়া 2 আছিল ইয়াতে এই 2 ৰ লগত কি কৰিবা যেটো ইয়াতে বহিছে ওপৰত হেতু আকৌ প্লাস কৰিবা তেনেহলে কি হ'ব ইয়াতে 4 হ'ব হয় না নাই 4 এতিয়া 4 দি তুমি কি কৰিবা 4 ৰ লগত এনেকুৱা এটা সংখ্যা ইয়াতে বহাবা কি সংখ্যা বহালে যাতে সেই সংখ্যা দি আকৌ পূৰণ কৰিলে এই 100 কৈ বেছিও নহয় বেছি আৰু একেবাৰে উচৰা-উচৰি মান পাবা প্ৰথমে আমি ধৰি লৈছো আমি ইয়াতে যদি 5 যদি 5 বহাই দিও 45 হ'ব 5 দি পূৰণ কৰিলে কিমান হ'ব 5 5 গুণ 25 5 5 4 গুণ 20 আৰু কি হল 2 বহুত বেছি হৈ গল বেছি হৈ গল গতিকে এটো নহব কি কৰিব লাগিব যদি নহয় তেনেহলে তোমালোকে কি কৰিবা বেলেগ এটা মান লৈ লও বেলেগ মান তাৰ মানে ধৰি লৈছো 3 যদি লোৱা হয় 3 লোৱাৰ পিছত তাৰ মানে 43 হ'ব 43 3 3 গুণ 9 আৰু 3 4 গুণ 12 মানে এটো বেছি হৈ গল তাৰ মানে কি হ'ব 42 মানে 2 লব পাৰিম আমি ঠিক আছে গতিকে 2 লৈ লৈছো 2 লোৱাৰ পিছত ইয়াতো কি হ'ব 2 হ'ব 2 দি যদি পূৰণ কৰা হয় কিমান পাবা 4 84 হৈ গল 84 এতিয়া কি কৰিবা বিয়োগ কৰিলে ইয়াতে 6 হ'ব আৰু ইয়াতে 9 আছিল 8 গল 1 হৈ গল 16 যেহেতু আমি এইটো তোমালোকক দেখাই দি আছো তোমালোকে যদি আৰু বাহিৰ কৰিব বিচাৰা ঠিক একেদৰে কি কৰিবা আকৌ দুটা শূন্য তলত নমাই আনিবা আৰু ইয়াতে 42 আছিল মানে 44 হ'ব এনেকৈ কৰি থাকিবা যিমান বাহিৰ কৰিব বিচাৰা হেমানে পাৰিবা এতে 2 নম্বৰ প্ৰশ্নত চোৱা কি কৈছে যে দুটা অপৰিমেয় সংখ্যা লিখা যাৰ যোগফল পৰিমেয় আৰু পূৰণফল পৰিমেয় মানে এনেকুৱা দুটা আমাক কি কৰিব লাগে অপৰিমেয় সংখ্যা লিখিব লাগে আৰু আকৌ এই দুটা অপৰিমেয় সংখ্যা যোগ কৰিলেও কি হয় পৰিমেয় হয় আৰু পূৰণ কৰিলেও পৰিমেয় হয় এনেকুৱা দুটা সংখ্যা আমি চুজ কৰিব লাগে গতিকে আমি ধৰি লৈছো ধৰহল কি আমি যিকোনো তোমাৰ ইচ্ছা মতে তুমি যিমান পৰিমেয় সংখ্যা আছে তুমি লব পাৰা মই এটা ধৰি লৈছো ধৰহল অপৰিমেয় সংখ্যা দুটা √3 আৰু -√3 এই দুটা হৈছে অপৰিমেয় সংখ্যা এতিয়া কি কৰিবা প্ৰশ্নমতে যোগ কৰিব লাগে প্ৰথমে কি কৰিবা যোগফল বাহিৰ কৰা
যোগফল কিমান হ'ব √3 প্লাস মাইনাস √3 হয় না নাই যোগ কৰিলে কি হ'ব নিশ্চয় মাইনাসে মাইনাসে এটো কি হৈ যাব মাইনাস হৈ যাব মাইনাস প্লাসে মাইনাস হ'ব √3 কি পাইছো শূন্য আৰু এই শূন্যটো কি হয় পৰিময় সংখ্যা হয় কাৰণ যিকোনো সংখ্যা যদি আমি p/q আকাৰত প্ৰকাশ কৰিব যদি পাৰো তেতিয়া আমি এই সংখ্যাটো কি বুলি কম পৰিময় সংখ্যা বুলি ক'ব পাৰিম ঠিক আছে যেহেতু প্ৰতিটো সংখ্যাৰ তলে তলে কি থাকে 1 থাকে গতিকে নিশ্চয় এটো p/q আকাৰত প্ৰকাশ কৰিব পাৰিম আমি গতিকে এটো কি হ'ব পৰিময় বুজি পাইছা নিশ্চয় তোমালোকে যদি কিবা বুজা নাই কমেন্ট বক্সত জনাই দিবা আকৌ পূৰণফল এতিয়া পূৰণ কৰিলে চাও কি আহে পূৰণফল কি আহিব √3 ইনটু মাইনাস কি হয় √3 যদি পূৰণ কৰা 3 সেম হয় না নাই গতিকে যদি কি হ'ব ইয়াতে √2 ক্যান্সেল যাব ক্যান্সেল যোৱাৰ পিছত কি থাকিব -3 থাকিব আৰু -3 এটো কি সংখ্যা হয় নিশ্চয় পৰিমেয় সংখ্যা হয় দুটা পৰিমেয় সংখ্যা প্ৰথমে লৈছো তুমি যিকোনো লব পাৰা 3 নম্বৰ প্ৰশ্নত কি কৈছে সংখ্যা ৰেখাৰ সহায়ত -5 আৰু 5 ৰ মধ্যবৰ্তী অখণ্ড সংখ্যাবোৰ লিখা এতিয়া কথা হল ডাইৰেক্ট যদি তোমালোকে পাৰা লিখি দিবা কোনো কথা নাই ইয়াতে কি কৰিছে এই দুটা সংখ্যা -5 আৰু কি 5 এই দুটাৰ মাজত যিমান অখণ্ড সংখ্যা আছে মধ্যবৰ্তী অখণ্ড সংখ্যা সেইবোৰ লিখিব কৈছে তুমি ডাইৰেক্ট লিখিব পাৰা বা যদি ডাইৰেক্ট লিখা কেনেকৈ হ'ব যে মাইনাস কি আছিল 5 আছিল তাৰ আগৰটো কি আছিল -4 তাৰ আগৰটো আছিল -3 -2 -1 আৰু কি আছিল 0 1 2 3 4 গতিকে সংখ্যা কেইটা হ'ব মধ্যবৰ্তী অখণ্ড সংখ্যা কেইটা হ'ব এই কেইটা নিশ্চয় গম পাইছা আৰু যদি সংখ্যা ৰেখাত যদি উপস্থাপন কৰিব দিয়ে তেতিয়া কি কৰিবা এনেকৈ এটা সংখ্যা ৰেখা নিশ্চয় তোমালোকে পাই আহিছে এইবিলাক মাজত থাকিব কি শূন্য থাকে আৰু এনেকৈ দাগ দি দিবা স্কেল থাকিলে স্কেল দি বনাই দিবা যেহেতু প্ৰশ্নত বিচৰা নাই এই কাৰণে নালাগে তোমালোকে ডাইৰেক্ট লিখি দিলে হৈ যাব তথাপিও মই দেখাই দি আছো ইয়াতে কি হ'ব 1 2 শূন্যৰ সোঁফালে যিবিলাক থাকে সেইবিলাক কি হয় ধনাত্মক অখণ্ড সংখ্যা আৰু যিবিলাক বাওঁফালে থাকিব সেইবিলাক হল ঋণাত্মক অখণ্ড সংখ্যা গতিকে 3 4 5 নিশ্চয় আৰু এইফালে কি হৈছে 1 2 3 4 5 6 ইয়াতে -1 -2 -3 -4 -5 -6 হয় না নাই যেহেতু আমাক কি কৈছে -5 আৰু +5 গতিকে -5 এইটো হয় না নাই এইটোৰ পৰা আৰম্ভ কৰিবা ইয়ালৈকে ঠিক আছে এই দুটা সংখ্যাৰ মাজত কিমান সংখ্যা আছে এইখিনি আছে নিশ্চয় আছে না নাই আৰু এইখিনি মই ইয়াতে লিখি দিছো নিশ্চয় তোমালোকে বুজি পাইছা তোমালোকে ডাইৰেক্ট এই সংখ্যা কেইটা লিখি দিলেও হ'ব নহলে পৰীক্ষাত কিন্তু এনেকুৱা ধৰণৰ অংক আহি থাকে গতিকে যিকোনো এইবাৰ কি হৈছে এই প্ৰশ্নত দিয়া আছে -5 আৰু 5 কিন্তু এক্সাম হলত কি হ'ব পাৰে ক'ব পাৰে যে 4 আৰু -4 ৰ মাজৰ সংখ্যা কেইটা লিখিব লাগে তেতিয়া কি কৰিবা সেম একেদৰে লিখি দিবা ইয়াৰ পৰা হ'ব -4 আৰু 4 ৰ মাজৰ কৈছে গতিকে এই কেইটা হ'ব নিশ্চয় 4 নম্বৰ প্ৰশ্ন কি কৈছে সূচক বিধি a to the power m divide a to the power n equal to a to the power m minus n অত m equal to n লৈ প্ৰমাণ কৰা যে a to the power 0 equal to 1 হয় তো প্ৰথমে কি কৰিবা তোমালোকে এটো একেবাৰে ইজি হয় a to the power m divide a to the power n equal to কি আছে a to the power m minus n ইয়াতে কি লব লাগে m ৰ ঠাইত n লব পাৰিবা নহলে কি কৰিবা n ৰ ঠাইত m লবা তো প্ৰথমে আমি হৰল কৰি লওঁ
ডিভাইড আছে তার মানে এইটো কি ওপৰত যাব a টু দি পাৱাৰ m ডিভাইড a টু দি পাৱাৰ n ইকুৱেল টু a টু দি পাৱাৰ m মাইনাছ n হয় এতিয়া কি কৰিবা তোমালোকে পৰিৱৰ্তন কৰা কি কৰিবা m ৰ ঠাইত n লোৱা m ৰ ঠাইত যদি n লোৱা হয় তাৰ মানে a টু দি পাৱাৰ n হ'ব আৰু ইয়াতে a টু দি পাৱাৰ n হ'ব ইকুৱেল টু আৰু ইয়াতে কি হ'ব a টু দি পাৱাৰ n মাইনাছ n হ'ব ইয়াতে লিখি দিবা m ইকুৱেল টু n বহুৱাই হৈ গ'ল এইখিনি লিখাৰ পিছত নিশ্চয় এইটো কি হ'ব কটাকটি যাব তাৰ মানে ডিভাইড কৰিলে কি হ'ব 1 পাবা নিশ্চয় আৰু a টু দি পাৱাৰ n মাইনাছ n কি হ'ব 0 হ'ব আৰু a টু দি পাৱাৰ 0 যদি আমি উল্টাই লিখো কি হ'ব 1 এইটো আমি প্ৰমাণ কৰিব লাগে মানে প্ৰমাণিত হ'ল হৈ গ'ল